Hello everyone, Mindmap Educationলৈ আপোনালোক সকলোকে মই প্ৰিয়মে স্বাগতম জনাইছো। টাৰ্গেট APSC 2025 ৰ এটো হ'ব দ্বিতীয়টো ভিডিও আৰু এটো ভিডিওত প্ৰিলিমছৰ ওপৰত কিছু আলোচনা কৰা হ'ব। ঠিক আছে, সো এই ভিডিওটো হ'ব প্ৰিলিমছত কেনেদৰে আমি মাত্ৰ কমন সেন্স লগাই পেলাই আমি প্ৰায় 30 to 40% কোৱেশ্চন সলভ কৰিব পাৰো। ঠিক আছে, হেতু ওপৰত এই ভিডিওটো বনোৱা হ'ব। প্ৰিলিম সিৰিজ লেকচাৰ টুৰ হ'ব এটো সিৰিজৰ 2 নম্বৰটো ভিডিও by Priyamjit Neok. গতিকে মোৰ নাম Priyamjit Neok। মই APSC Civil Service Examination 2023 চনৰ ভাইভাত অৱতীৰ্ণ হৈছিলোঁ আৰু APSC Civil Service Examination 2024 মেইনছ বৰ্তমান মই দি আহিছোঁ। গতিকে মই বেক টু বেক দুটা প্ৰিলিমছ ক্লিয়াৰ কৰিছোঁ। সেইকাৰণে সেইখিনি বস্তু মই যেটো নিজে গম পালোঁ সেই প্ৰিলিমছৰ তেনেকে কমন সেন্স লগাই আমি কৰিব পাৰোঁ যে ইমান আমাৰ নলেজ থকাৰ প্ৰয়োজন নাই। গতিকে সেই বস্তুখিনিয়ে মই ইয়াত আপোনালোকৰ আগত আনিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিওটো চাই উপকৃত হ'ব। ঠিক আছে, গতিকে আৰম্ভ কৰোঁ। সো দ্য প্ৰিলিমছ এক্সামিনেশ্যন অফ চিভিল সাৰ্ভিস লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা। ইয়াত এটা ট্ৰেডিশনেল নোশন এটা আছে। ট্ৰেডিশনেল নোশন মানে কি হয় যে এটা আগৰ পৰা চলি অহা এটা কথা আছে ইয়াক লৈ পেলাই যে ইট ইজ এ টেষ্ট অফ নলেজ, যে জ্ঞানৰ ইনফৰমেশ্যনৰ এটা টেষ্ট হয়, এইটো পৰীক্ষা হয়। ঠিক আছে, সো মানুহে কি কয় যে প্ৰিলিমছত আপোনাৰ ইনফৰমেশ্যনটো চাই কিমান একুৰেট হয়, মেইনছত চাই আপুনি কিমান বহলকে এনালাইজ কৰিব পাৰে আৰু ইণ্টাৰভিউত চাই আপোনাৰ পাৰ্চনেলিটিটো কেনেকুৱা হয়। এই গোটেইকেইটা নোশন অলপ শুদ্ধ হয় কিন্তু অলপ ভুল আছে নোশনকেইটা। ঠিক আছে, গতিকে সেইখিনি আমি মিথ বাষ্টিং কৰিম। আমাৰ প্ৰথমটো এতিয়া হেৰি হৈছে আমি প্ৰিলিমছৰ গতিকে লৈছোঁ এই হাতত। গতিকে প্ৰিলিমছৰ ৰিয়েল নোশনটো কি হয়, ৰিয়েল যিটো হয় প্ৰিলিমছৰ গম পায়নে, ৰিয়েল যিটো হ'ব ইট ইজ টেষ্ট অফ বেচিক নলেজ, নট একুৰেট নলেজ এণ্ড কমন সেন্স। জাষ্ট বেচিক নলেজ আৰু কমন সেন্স দি আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰে। ঠিক আছে, এতিয়া প্ৰিলিমছটো এতিয়া 200 নম্বৰ হয় না, প্ৰিলিমছটো GS1 খনত 200ৰ ভিতৰত কোনোবাই 200 পালেও তাক গোল্ড মেডেল দিব নেকি? কোনোবাই নিদিয়ে ন। মেইনছ এক্সামতে ভালকে মাৰ্কছ হ'ব লাগিব। ইট ইজ জাষ্ট এ এক্সাম অফ কোৱালিফিকেশ্যন। ঠিক আছে, গতিকে এতিয়া যদি কোনোবাই কয় যে মই বোলে 200ৰ ভিতৰত 150 মাৰ্কছ আনিব বিচাৰোঁ, সেইকাৰণে অবভিয়াছলি তেতিয়াতো নলেজ বহুত লাগিব। কিন্তু যদি কোনোবাই কয় যে মই 150 ভিতৰত মই 90 মাৰ্কছ পালে হ'ব, মই 100 মাৰ্কছ পালে হ'ব, ইভেন 80 মাৰ্কছ পালে হ'ব, সিমানটো মাৰ্কছত কোৱালিফাই হৈ যায়। গতিকে সেইটো কাৰণে কি হ'ব, জাষ্ট বেচিক নলেজ এণ্ড কমন সেন্স দি ক্লিয়াৰ কৰিব পৰা যায়। গতিকে সেইটো মই এক্সাম্পলৰ সৈতে দেখা নাই, একদম পেপাৰৰ সৈতে প্ৰিভিয়াছ ইয়াৰ আমাৰ পেপাৰত কেনেকৈ জাষ্ট কমন সেন্স দি পেলাই টান লগা কুৱেশ্যন আমি কেনেকৈ ইজিকৈ কৰিব পাৰোঁ সেইটো দেখাইছোঁ। গতিকে ঠিক আছে, নেক্সট কথাটো হ'ল এই কমন সেন্সটো কিয় লাগে। ঠিক আছে, এই কমন সেন্সে কৈছোঁ ৰিয়েল নোশনটো যে কমন সেন্স আৰু বেচিক নলেজ আৰু কমন সেন্স হয় কেলৈ হয়। এই কমন সেন্স বেচিকেলি এজন চিভিল চাৰ্ভেণ্ট হ'লে লাগিব। ঠিক আছে, এই চিভিল চাৰ্ভেণ্টৰ যিটো কমন সেন্স থাকে এইটোক এপ্টিটিউড বুলি কয়, চিভিল চাৰ্ভেণ্টছ এপ্টিটিউড বুলি কয়। এই এপ্টিটিউডটো কি হয়, এইটো এটা প্ৰব্লেম চল্ভ কৰিব লাগিব ন। পিছত যেতিয়া চিভিল চাৰ্ভেণ্ট হ'ব, কোনোবা এটা এৰিয়াত যেতিয়া চাৰ্ভ কৰি থাকিব, মানুহৰ যেতিয়া বিভিন্ন প্ৰব্লেম হ'ব সেইখিনি লৈ যাব, তেতিয়াতো চল্ভ কৰিব লাগিব ন, চলিউশ্যন এটা দিব লাগিব। ইন'ভেটিভ প্ৰব্লেম, মানুহৰ প্ৰব্লেম হ'ব পাৰে, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব পাৰে, সেইটোতো হ'ব। এতিয়া যদি কোনোবাই ভাবি আছে যে চিভিল চাৰ্ভেণ্ট হৈ গ'লোঁ তাৰপৰা ৰয়েল এণ্ট্ৰিৰ ভিডিঅ' দি থাকিম ইনষ্টাগ্ৰামত, তেনেকৈতো নহ'ব ন। প্ৰব্লেমে চল্ভ কৰিব লাগিব অৰিজিনেলি গৈ পেলাই। গতিকে সেইটো কৰিবলৈ হ'লে ইউ হেভ টু ডেভেলপ সেই কমন সেন্সটো ডেভেলপ কৰিব লাগিব। এইটো নৰ্মেল কমন সেন্সৰ পৰা অকণমান পৃথক হয়, যিটো মই কৈ আছোঁ কেনেকৈ ডেভেলপ হ'ব বা কেনেকৈ আমি সেইটো ইউজ কৰিব পাৰিম। গতিকে এইটো ডেভেলপ হ'ব লাগিব আৰু এইটো হ'লে কি হ'ব, প্ৰিলিমছ ইজিলি কোৱালিফাই কৰিব পাৰিব, দেৰ ইজ ন' প্ৰব্লেম। চ' এইটো লাষ্টত এটা দেখাইছোঁ যে হাৰ্ড ৱৰ্ক। ঠিক আছে, হাৰ্ড ৱৰ্ক আমাৰ যে কৈ থাকে হাৰ্ড ৱৰ্ক কৰোঁ, মেহনত কৰা, হাৰ্ড ৱৰ্কৰ একো বিকল্প নাই, কষ্টৰ একো বিকল্প নাই। স্মাৰ্ট ৱৰ্ক কেন অলৱেজ গিভ বেটাৰ ৰিজাল্ট দেন হাৰ্ড ৱৰ্ক। ঠিক আছে, এই স্মাৰ্ট ৱৰ্ক কৰি পেলাই মানুহে এইটো দেখাই দিছোঁ যে স্মাৰ্ট ৱৰ্কে সদায় হাৰ্ড ৱৰ্কতকৈ বেছি ৰিজাল্ট দিয়ে। কেলৈ দিয়ে? স্মাৰ্ট ৱৰ্ক কৰিলে আমি স্মাৰ্ট ৱৰ্ক মানে হাৰ্ড ৱৰ্ক নকৰা নুবুজায়, হাৰ্ড ৱৰ্কে বুজায়, বাট স্মাৰ্ট ৱৰ্ক মানে এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত বুজায়। ঠিক আছে, আৰু এটা কি হয়, এই প্ৰিলিমছৰ ক্ষেত্ৰত একুৰেট ইনফৰমেশ্যন নালাগে, কমন সেন্স ইজ বেটাৰ, এই বস্তুটো দেখাইছোঁ। ঠিক আছে, গতিকে এতিয়া আমি বস্তুটো সেইখিনি চাম, কিহৰ জৰিয়তে চাম, আমি চাম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ জৰিয়তে। চ' আমি এতিয়া কেইটামান কুৱেশ্যন এটেম্প্ট কৰিম। প্ৰিভিয়াছ ইয়েৰ APSC প্ৰিভিয়াছ ইয়েৰ প্ৰিলিমছৰ হয়, 2024 আৰু 2023 হয়। চ' ইয়াত মই দেখুৱাই দিম কেনেকৈ আমি জাষ্ট বেচিক নলেজ এণ্ড কমন সেন্স দি পেলাই আৰু কিছুমান ট্ৰিক লগাই, কমন সেন্স লগোৱা ট্ৰিক লগাই পেলাই আমি কেনেকৈ ছল্ভ কৰিব পাৰোঁ। ঠিক আছে, আৰু এইবোৰ মই নিজে বনোৱা ট্ৰিক নহয়, এইবোৰ কি হয়, এনেকুৱা যেতিয়া ষ্টেটমেণ্ট বেছ কুৱেশ্যন আমাৰ দিয়ে, সেই ষ্টেটমেণ্ট বেছ কুৱেশ্যনত কিছুমান যেনেকৈ হেৰি থাকে যে উইকনেছ থাকে, যে আমি সেই পেটাৰ্ণটো আমি যদি ধৰা পেলাব পাৰোঁ, জাষ্ট কমন সেন্স দি আমি সেই কুৱেশ্যনটো ছল্ভ কৰিব পাৰোঁ। ঠিক আছে, চ' জাষ্ট লেটছ ষ্টাৰ্ট ইট।
আমি কৰিলে গম পাম সো আমি ফাৰ্স্ট কোৱেশ্চনটো চাওঁ এই কোৱেশ্চনটো 2024 কোৱেশ্চন ঠিক আছে সো এইটো বহুতে হেৰি বুলি ক'ব পাৰে যে একদম ইজি কোৱেশ্চন বুলি ক'ব পাৰে কিন্তু আমি এইটো কৰিম একদম অকমান ইজি পৰা যাওঁ ঠিক আছে লাহে লাহে আমি ডিফিকাল্টিটো বঢ়াই গৈ থাকিম সো কোৱেশ্চনটো কি কৈছে মই অসমীয়াটো কৈ দিম যে ফাৰ্স্ট অফ অল উইথ ৰেফাৰেন্স টু দ্য চৰাইদেউ মৈদামছ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ যে চৰাইদেউ মৈদামৰ ক্ষেত্ৰত তলৰ ষ্টেটমেণ্টকেইটা কনচিডাৰ কৰিবলৈ কৈছে ফাৰ্ষ্ট ষ্টেটমেণ্ট দিজ আৰ মাউণ্টছ কণ্টেইনিং দ্য ৰিমেইনছ অফ দ্য ৰয়েলটি অফ দ্য বাৰ্মান ডাইনেষ্টি অ'কে যে এইখিনি কিছুমান মাউণ্টছ হয় যে য'ত অৱশেষ আছে বৰ্মন বংশৰ ৰাজ পৰিয়ালৰ দেন ছেকেণ্ড ষ্টেটমেণ্ট দে আৰ লোকেটেড এলং দ্য ফুট হিলছ অফ দ্য পাটকাই ৰেঞ্জ যে এই মাউণ্টছখিনি অৰ্থাৎ চৰাইদেউ মৈদামখিনি ক'ত আছে পাটকাই ৰেঞ্জ অৰ্থাৎ পাটকাই পাহাৰৰ নামনি অঞ্চলত ফুট হিলছত আছে দেন থাৰ্ডলি চৰাইদেউ ইজ নাও এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট যে চৰাইদেউ বৰ্তমান এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় ফ'ৰ্থলি দ্য ফাৰ্ষ্ট কিং হু ৱাজ বিউৰিড আফটাৰ ডেথ হিয়েৰ ৱাজ স্বৰ্গদেউ গদাধৰ সিংহ যে মৈদামত প্ৰথমজন ৰজা যি যাক অৰ্থাৎ সমাধিস্থ কৰা হৈছিলে তেওঁ আছিলে স্বৰ্গদেউ গদাধৰ সিংহ ঠিক আছে সো বুজি পালে এইকেইটা অপশ্যনকেইটা এতিয়া আমি চাম ইয়াত সুধিছে কি সেইটো চাম আমি ঠিক আছে ইয়াত সুধিছে কি চিলেক্ট দ্য কাৰেক্ট ষ্টেটমেণ্টছ ইউজিং দ্য কোডছ গিভেন বিলো কাৰেক্ট ষ্টেটমেণ্ট সুধিছে এইটো আমি হেৰি কৰি ল'ম কাৰেক্ট ষ্টেটমেণ্টটো এনেকৈ বৰ্ডাৰ কৰি ল'ম ঠিক আছে সো এতিয়া প্ৰিলিমছৰ অৰ্থাৎ MCQ টাইপৰ এনেকুৱা ষ্টেটমেণ্ট বেছ কুৱেশ্যন ছল্ভ কৰা এটা ইজি মই এটা ট্ৰিক কৈ দিছোঁ প্ৰথমতে যে যিটো সোধে গ' ফৰ দ্য অপজিট গ' ফৰ দ্য অপজিট মানে কি হয় যদি কাৰেক্ট সোধে ন আমি ফাৰ্ষ্টত বিচাৰিম ইনকাৰেক্টটো কি হয় ইনকাৰেক্ট বিচাৰিম আমি সো ঠিক আছে সো কাৰেক্ট সুধিলে ইনকাৰেক্ট বিচাৰি পেলাই আমি এই আনচাৰটো কৰিম সো ইনকাৰেক্ট কি হ'ব ইয়াত সো ইনকাৰেক্ট আমি যদি প্ৰথম পৰা চাওঁ দিজ আৰ মাউণ্টছ কণ্টেইনিং দ্য ৰিমেইনছ অফ দ্য ৰয়েলটি অফ দ্য বাৰ্মান ডাইনেষ্টি এতিয়া নাও টেল মি মোক কোৱা কোনোবাই যদি অসম হিষ্ট্ৰী অকণমানো যে চিম্পলকৈও পঢ়ে যে চৰাইদেউ মৈদাম বুলি ক'লে কাৰ কথা মনলৈ আহিব অকণমানো যদি পঢ়ে অসম হিষ্ট্ৰী অবভিয়াছলি আহোম ডাইনেষ্টি হয়নে নহয় আহোম ডাইনেষ্টিৰ কথাই মনলৈ আহিব আহোম ৰাজ পৰিয়ালৰ কথা এতিয়া ইয়াত দি দিছে একদম বৰ্মন ডাইনেষ্টি এইটো এটা ইনকাৰেক্ট হয় নহয় গতিকে যেতিয়া আমি এটা ইনকাৰেক্ট বিচাৰি পাম তেতিয়া আমি কি কৰিম তেতিয়া আমি চিম্পলি আমি তলৰ থকা অপশ্যনকেইটালৈ যাম যে সেই এটা ইনকাৰেক্ট দি আমি কিমানটা এলিমিনেট কৰিব পাৰোঁ অৰ্থাৎ কিমানটা আমি কাটিব পাৰোঁ সো এইটো মই বুজাই আছোঁ বস্তুটো কি হ'ব যে এইটো আমি পালোঁ যে এইটো ইনকাৰেক্ট হয় ঠিক আছে ফাৰ্ষ্ট ষ্টেটমেণ্টটো ইনকাৰেক্ট হয় সো আমি কি কৰিম ইয়াতটো কাৰেক্ট সুধিছে ন সো 1 য'ত আছে আমি সেয়া চব এলিমিনেট কৰি দিম 8 আছে 1 and 3 আছে সো এইটো এলিমিনেট হৈ যাব বিত কি আছে 1 2 4 আছে ইট উইল অলসো বি এলিমিনেটেড সিত কি আছে 2 আছে সো এলিমিনেট নহয় ডিত কি আছে 1 2 3 ইয়াতো আছে 1 আছে গতিকে এলিমিনেট হৈ গ'ল তো এতিয়া কি হ'ল আনসাৰটো ইয়াৰ কি হ'ল থাকিলেগে কি লাষ্টত সি থাকিলে সো আনসাৰ কি হ'ল সি 2 অনলি সো নাও টেল মি এই কুৱেশ্যনটো কৰোঁতে এই গোটেইকেইটা জানো আমি চাব লগা হ'ল 2 3 4 এইকেইটা নোচোৱাকৈ জাষ্ট এটা ষ্টেটমেণ্ট পঢ়িয়ে জানো আমি কৰি নিদিলোঁ এইটোতো একদম বেছিক নলেজ দিয়ে কৰিলোঁ বৰ্মন ডাইনেষ্টি নহয় আহোমৰ সেইটোতো বেছিক নলেজ হ'ব অবভিয়াছলি সেইটো যদি কোনোবাই সেইটো নাজানে দেন ভগৱানে বচাব তোমাক সেইটোতো জানিব লাগিব যে সিমানটো বেছিক নলেজ থাকিব লাগিব সিমানটো নহ'লেতো এপিয়াৰ হৈ লাভ নাই বাৰু বাট সিমানটো বেছিক নলেজ থাকিব লাগিব অ'কে সো সেইটো যেতিয়া থাকে এনেকৈ ছল্ভ হৈ গ'ল হয় নে নহয় এতিয়া যদি কোনোবাই এই বস্তুটো ট্ৰিকটো নহয় বাট এই কমন চেন্সটো এপ্লাই নকৰি এই পঢ়ি থাকে যে এইকেইটা পালে লাষ্টত বোলে এই ফাৰ্ষ্ট কিং কোন আছিলে গদাধৰ সিংহ আছিলে নে চুকাফাকে দিছিলে নেকি নে বোলে চুহুমুঙকে দিছিলে নে কি কয় প্ৰতাপ সিংহক দিছিলে নাজানো নহয় এইটোত বোলে লাটকি আছে তোমাৰ ভাবি আছে যে কি হ'ব আনচাৰটো কি হ'ব সেই বুলি মাথা মাৰি আছে আনচাৰ নোলায় কেনেকৈ ওলাব এনেকৈ অবভিয়াছলি তুমি ইউ কেনট ন' এভৰিথিং এৰাউণ্ড দ্য ছান ন যে সূৰ্যটোৰ তলত থকা চব বস্তুটো জানিব নোৱাৰে গতিকে কমন চেন্স লগাব লাগিব বেছিক নলেজৰ লগত গতিকে এনেকৈ দি পেলাই এইটো ধুনীয়াকৈ ছল্ভ কৰিব পৰা যায় চ' মই এনেকুৱা কুৱেশ্যনবোৰ এনেকৈ ছল্ভ কৰিছিলোঁ এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাম ঠিক আছে চ' নেক্সট কুৱেশ্যনটো কি হ'ব নেক্সট কুৱেশ্যনটো আছে ইয়াত কি হেৰি লগোৱা হ'ব বেছিক নলেজ এণ্ড এটা থিয়ৰী আছে যে দ্য চিম্পলেষ্ট এক্সপ্লেনেশ্যন ইজ অলৱেজ কাৰেক্ট চ' এই থিয়ৰীটো একচুৱেলি ইউজ হয় এনেকৈ ষ্টেটমেণ্ট বেছ কুৱেশ্যন কৰোঁতে যে চিম্পল যিটো এক্সপ্লেনেশ্যন থাকে সেইটো সদায় কাৰেক্ট হ'বই ঠিক আছে চ' আৰু বেছিক নলেজ লাগিব সেইটোৰ লগত আমি মিলাই পেলাই কৰিব পাৰোঁ কেনেকৈ চ' এইটো চাওঁ আমি এইটো 2024 প্ৰিলিমছত আহিছে ঠিক আছে চ' ইয়াত কি কৰিছে হুইচ অফ দ্য ফলোয়িং বেষ্ট ডিছক্ৰাইব দ্য এইম অফ গ্ৰীণ ইণ্ডিয়া মিছন অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যে ভাৰত চৰকাৰৰ গ্ৰীণ ইণ্ডিয়া মিছন এইটোৰ তলত দিয়া কোনকেইটা পইণ্টে একদম ধুনীয়াকৈ ডিছক্ৰাইব কৰিছে ঠিক আছে ইয়াত ফাৰ্ষ্ট পইণ্টটো কি দিছে
incorporating environmental benefits and cost into the union and state budgets, thereby implementing the green accounting. যে ইয়াত মুঠতে কৈছে যে পৰিৱেশৰ যিটো এনভাইৰমেণ্টেল যিটো বেনিফিট অৰ্থাৎ ভাল যিখিনি পজিটিভ আৰু যিখিনি কষ্ট আছে যে খৰচ পাতি সেইখিনি বাজেটত কেন্দ্ৰীয় বাজেট আৰু ৰাজ্যৰ বাজেটসমূহক তেনেকৈ তাত মিলাই পেলাই ইমপ্লিমেণ্ট কৰি পেলাই এটা গ্ৰীণ একাউণ্টিং বুলি এটা আছে যে যিটো ক্লাইমেট ফ্ৰেণ্ডলি বা এনভাইৰমেণ্ট ফ্ৰেণ্ডলি তেনেকুৱা ধৰণৰ এটা একাউণ্টিঙৰ কথা কৈছে ঠিক আছে ইয়াত নেক্সট ছেকেণ্ডটো চাম launching the second green revolution to enhance agricultural output so as to ensure food security to one and all in the future. যে second green revolution আনিব এগ্ৰিকালচাৰ যাতে ফুড সিকিউৰিটি খাদ্য সুৰক্ষা আনিব পাৰে ঠিক আছে ভৱিষ্যতৰ কাৰণে দেন থাৰ্ডটো ৰিষ্টৰিং এণ্ড এনহেন্সিং ফৰেষ্ট কভাৰ ৰেছপণ্ডিং টু ক্লাইমেট চেঞ্জ বাই কম্বিনেশ্যন অফ এডাপ্টেশ্যন এণ্ড মিটিগেশ্যন মেজাৰ্ছ যে ফৰেষ্ট কভাৰ ৰিষ্ট'ৰ কৰিব আৰু বঢ়াব ঠিক আছে কি কৰিব কিহৰ লগত ফাইট কৰিবলৈ ক্লাইমেট চেঞ্জ জলবায়ু পৰিৱৰ্তনৰ লগত ফাইট কৰিবলৈ আৰু এইটো কিহৰ দ্বাৰা কৰিব এডাপ্টেশ্যন অফ মিটিগেশ্যন মেজাৰ্ছৰ দ্বাৰা ঠিক আছে অ'কে বুজি পালোঁ আমি এতিয়া আমি কি কৰিম ইয়াত কি সুধিছে চিলেক্ট দ্য কাৰেক্ট আনচাৰ ঠিক আছে কাৰেক্ট সুধিলে আমি কি কৰিব লাগিব আমি ইনকাৰেক্ট যাম হয়নে নহয় কি কৈছিলোঁ ইনকাৰেক্ট বিচাৰিম চ' ইনকাৰেক্ট আমাৰ ইয়াত এই তিনিটাৰ ভিতৰত চবতকৈ ইনকাৰেক্ট কি হ'ব পাৰে বাৰু জাষ্ট থিংক অফ ইট একদম কমন চেঞ্চ লগাই চোৱা ঠিক আছে এক নম্বৰটোত কি কৈছে এক নম্বৰ পইণ্টটোত এইটোত কি কৈছে এনভাইৰমেণ্টৰ কথা কৈছে দুই নম্বৰ পইণ্টটোত 3 নম্বৰ পইণ্টটোত কি কৈছে ইয়াতো কৈছে এনহেন্সিং ফৰেষ্ট কভাৰ অৰ্থাৎ এনভাইৰমেণ্ট এই দুইটোত কি কৈছে 2 নম্বৰটোত ছেকেণ্ড গ্ৰীণ ৰেভলিউশ্যন এগ্ৰিকালচাৰ কথা কৈ দিছে এটা এনভাইৰমেণ্টৰ লগত এগ্ৰিকালচাৰ জানো এনেকৈ সেই গ্ৰীণ মানে গছ বন বঢ়োৱাৰ লগত এগ্ৰিকালচাৰ মিল খাব জানো গ্ৰীণ ৰেভলিউশ্যনত আমাৰ কি হয় বেছিক নলেজ গ্ৰীণ ৰেভলিউশ্যন হয় নে নহয় যে গ্ৰীণ ৰেভলিউশ্যনত শস্যৰ উৎপাদনটো বঢ়োৱা হয় হাই ইয়াল্ডিং ভেৰাইটি চিডছ দি পেলাই চ' এইটো জানো মিলিছে বঢ়িছে গোটেইকেইটাৰ লগত তিনিটাৰ লগত গতিকে 2 নম্বৰটো কি হ'ব 2 নম্বৰটো অভিয়াছলি ভুল হ'ব একদম চিম্পুল ভুল এটা দি দিছে চ' ইয়াত আমাৰ 2 নম্বৰ এই 2 পইণ্ট য'ত আছে অপশ্যনত আমি সেইকেইটা এলিমিনেট কৰিম ক'ত আছে একত 8 আছে নেকি 8 নাই বিত আছে অ'কে ইট উইল বি এলিমিনেটেড চিট আছে নেকি চিট নাই ডিত আছে ঠিক আছে চ' এলিমিনেট হৈ গ'ল এতিয়া আমাৰ ওচৰত কেইটা অপশ্যন থাকিলে আমাৰ ওচৰত দুটা অপশ্যন থাকিলে অপশ্যন 1 অপশ্যন এ আৰু অপশ্যন চি আৰু দুইটা অপশ্যনতে কি কৈছে অপশ্যন এ মতে অনলি 1টো শুদ্ধ হ'ব আৰু অপশ্যন চি মতে অনলি 3টো শুদ্ধ হ'ব ঠিক আছে চ' এতিয়া আমি চাব লাগিব এতিয়া আমি যাব লাগিব এই থিয়ৰিটো এপ্লাই কৰিব লাগিব দ্য চিম্পলেষ্ট এক্সপ্লেনেশ্যন ইজ অলৱেজ কাৰেক্ট Now look at this. এক নম্বৰ অপশ্যনটোলৈ চোৱা incorporating environmental benefits and cost into the union and state budget thereby implementing green accounting ঠিক আছে চ' এইকেইটাবোৰ আমি বুজিলোঁ যে environmental benefits and cost আনিব বাট বাজেটত আনিব বাট ইউনিয়ন বাজেটতো আনিব আৰু ষ্টেট বাজেটতো আনিব জাষ্ট থিংক অফ ইট যে আমাৰ ইণ্ডিয়াত কি হয় ইণ্ডিয়াখনো যদি আমি চাওঁ চৰি ফৰ ডেট ইণ্ডিয়া জাষ্ট নৰ্মেল নেট এটা কৈছোঁ আমাৰ কি ইণ্ডিয়াত ইউনিয়ন বাজেট গোটেই আমাৰ ইণ্ডিয়াখনৰ কাৰণে ইউনিয়ন বাজেটটো হয় নে নহয় বেছিক নলেজ এইটো আৰু ষ্টেট বাজেট কি হয় ষ্টেট যিমানবোৰ ষ্টেট আছে সেই ষ্টেটখিনিৰ কাৰণে ষ্টেট বাজেট এতিয়া ঠিক এইটো কথা ভাবা যে যেতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰে এটা স্কিম এটা বনায় আমাৰ যিবোৰ ৰাজ্যত সেই কেন্দ্ৰীয় চৰকাৰত যিটো পাৰ্টি থাকে সেই পাৰ্টিটো যদি শাসনত নাথাকে স্কিমটোকে হ'বলৈ নিদিয়ে এতিয়া এনেকুৱা এটা সেই বস্তু ইমান সোনকালে ৰাজ্য চৰকাৰে দিব জানো বস্তুটো খেলি মেলি হ'ব না একদম পুৰা কমপ্লেক্স হৈ গৈছে নে বস্তুটো কমপ্লেক্স হৈছে সেইটো এগেইনষ্টত আমি এতিয়া কি কৰিম আমি এতিয়া চাম এই থাৰ্ড কি হৈছে ৰিষ্টৰিং এণ্ড এনহেন্সিং ফৰেষ্ট কভাৰ ৰেছপণ্ডিং টু ক্লাইমেট চেঞ্জ বাই কম্বিনেশ্যন অফ এডাপ্টেশ্যন মিটিগেশ্যন মেজাৰ্ছ একদম চিম্পুল কথা যে ক্লাইমেট চেঞ্জৰ লগত আমি ফাইট কৰিব লাগে ফাইট কৰিবলৈ কি কৰিব লাগিব আমি গ্ৰীণ কভাৰ বহাই ফাইট কৰিম আৰু এডাপ্টেশ্যন অফ মিটিগেশ্যন মেজাৰ্ছ ল'ম ঠিক আছে চিম্পুল চ' একদম চকুমুদি চিম্পলেষ্ট এক্সপ্লেনেশ্যনটো আমি টিক কৰিম এইটো শুদ্ধ বুলি আমি টিক কৰিম চ' কি হ'ব ইয়াত অপশ্যন চি আৰু 2 নম্বৰ আহি যাব আমি আৰু আগবাঢ়ি যাম মেইনছ লিখিবলৈ হয়নে নহয় চ' এইটো তেনেকৈ কৰি পেলাই এইটো কৰিব পৰা যায় এনেকুৱা টাইপৰ কুৱেশ্যনটো চিম্পলেষ্ট এক্সপ্লেনেশ্যনটো য'ত আছে ঠিক আছে এতিয়া লেটছ গ' ফৰ দ্য নেক্সট কুৱেশ্যন লেটছ গ' টু দ্য নেক্সট কুৱেশ্যন চ' নেক্সট কুৱেশ্যনটো কিহৰ ওপৰত বেছ যে ইয়াত সেইটো কি টু মাছ চান্সেছ টু মেক এ ষ্টেটমেণ্ট ৰং ঠিক আছে চ' ইয়াত কথাটো কি হয় যে যেতিয়া ষ্টেটমেণ্ট বেছ কুৱেশ্যন বনায় এক্সামিনাৰ এজনে তেতিয়া কুৱেশ্যনটো অবভিয়াছলি যেতিয়া ষ্টেটমেণ্ট 3-4টা থাকিব গোটেইকেইটা ষ্টেটমেণ্ট কেতিয়াও শুদ্ধ নিদিয়ে গোটেইকেইটা কেতিয়াও ভুল নিদিয়ে হয়নে চ' কেতিয়া তেওঁ ষ্টেটমেণ্ট এটা কেনেকৈ ৰং বনায় এক্সামিনাৰে অবভিয়াছলি কেনেকৈ বনাব যেতিয়া ষ্টেটমেণ্টটোত বহুত চান্স থাকে ভুল হোৱাৰ
ভুল হোৱাৰ চান্স কি থাকিব অবভিয়াছলি ষ্টেটমেণ্টটো ডাঙৰ হ'ব ষ্টেটমেণ্টটো ডাঙৰ মানে কি হয় যে বহুত পাৰ্ট থাকিব ষ্টেটমেণ্টৰ চ' মই এইটো দেখাই আছোঁ ইয়াত ঠিক আছে চ' ইয়াত কুৱেশ্যনটো আহিছে ৰিচেণ্টলি দ্য এনুৱেল ষ্টেটাছ অফ এডুকেশ্যন ৰিপৰ্ট ASER 2023 was submitted by Pratham. Which of the following statement is a correct about the report? ঠিক আছে বুজি পাইছা সবে যে এনুৱেল ষ্টেটাছ অফ দ্য এডুকেশ্যন ৰিপৰ্ট প্ৰথমৰ জৰিয়তে ছাবমিট কৰা হৈছে হেতুত তলৰ কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয় ফাৰ্ষ্ট ষ্টেটমেণ্ট দ্য ৰিপৰ্ট ফ'কাছড অন 14 to 18 years of age group যে ৰিপৰ্টটোৱে 14 পৰা 18 বছৰৰ এজ গ্ৰুপৰ ওপৰত ফ'কাছ কৰিছে ঠিক আছে ছেকেণ্ডটো একৰ্ডিং টু দ্য ৰিপৰ্টটোৰ মতে দ্য পাৰ্চেণ্টেজ অফ ইউথছ নট এনৰল ইন এনি ফৰ্ম অফ ফৰ্মেল এডুকেশ্যন has gone up for 14 years old যে ৰিপৰ্টটোৰ মতে যে কি হয় যে অৰ্থাৎ চিলড্ৰেনছৰ শতাংশ যিটো একো আনুষ্ঠানিক শিক্ষাত এনৰোল নোহোৱাৰ সেইটো 14 বছৰৰ ওপৰখিনি যিখিনি আছে 14 বছৰখিনি সেইখিনি ওপৰলৈ উঠি গৈছে অৰ্থাৎ ইনক্ৰিজ হৈছে আৰু গন ডাউন ফৰ 18 years old 18 বছৰখিনিৰ তললৈ নামি গৈছে as compared to the 2017 চনৰ লগত কম্পেয়াৰ কৰিলে ঠিক আছে নাও গো ফৰ দ্য থাৰ্ডটো কি কৈছে যে ফৰ ডিছকণ্টিনিউইং এডুকেশ্যন অলমষ্ট 20% অফ গাৰ্লছ এট্ৰিবিউটেড ইট টু ফেমিলি কনচেণ্ট যে শিক্ষাটো এৰাৰ ক্ষেত্ৰত ডিছকণ্টিনিউ কৰাৰ ক্ষেত্ৰত 20% ছোৱালীয়ে কি কয় যে পৰিয়ালৰ অসুবিধাৰ কাৰণে বুলি কয় দেন ফৰ্থলি দ্য ৰিপৰ্ট এছাৰ্টেড ডেট দ্য ফিয়াৰ ডেট ছেভেৰেল অল্ডাৰ ষ্টুডেণ্টছ ড্ৰপড আউট অফ দ্য স্কুল ডিউৰিং দ্য COVID-19 পেণ্ডেমিক ডিউ টু লছ অফ লাইভলিহুড ৱাজ ট্ৰু ৰিপৰ্টটোৰ মতে যে কি হয় ডাঙৰ ষ্টুডেণ্টৰ স্কুল এৰা যিটো COVID-19 সময়ত এৰিছিলে সেইটো আছিলে তেওঁলোকে এই বুলি ভাবি যে কি কয় মৰিব বুলি অৰ্থাৎ লছ অফ লাইফৰ কাৰণে হোৱাটো এটা সঁচা কথা ঠিক আছে চ' এইকেইটা বস্তু দিছে ইয়াত কি সুধিছে চিলেক্ট দ্য কাৰেক্ট অ'কে কি কৈছে ইয়াত আমাক দিছে কাৰেক্ট কিটা খুদিছে ঠিক আছে কাৰেক্ট কি হয় কাৰেক্ট আনসাৰ কাৰেক্ট খুদিলে আমি কি কৰিম উইল গো ফৰ ইনকাৰেক্ট আমি বিচাৰিবলৈ চেষ্টা কৰিম ঠিক আছে চ' আমি এটা এফালৰ পৰা চাম এইটোত প্ৰথমটো কি হয় ফাৰ্ষ্ট অফ অলটো এটা কথা কৈ থওঁ যে এনুৱেল ষ্টেটাছ অফ এডুকেশ্যন ৰিপৰ্ট মইতো এইটো একো জনা নাছিলোঁ বাট মই এইটো কাৰেক্ট কৰি আহিছোঁ ঠিক আছে এনুৱেল ষ্টেটাছ অফ এডুকেশ্যন ৰিপৰ্ট মইতো পঢ়া নাই কোনোবাই যদি পঢ়ি গৈছে ইমান হেডছ অফ টু দেম ইমান যদি তেওঁলোকে ভিতৰ ডিপ ষ্টাডি কৰিছে বাট মই পঢ়া নাই বহুতে নপঢ়ে এনেকুৱা বাট এইটো সেই ট্ৰিক লগাই বা এনেকৈ কমন চেঞ্চ লগাই বহুতে ছল্ভ কৰি দিয়ে এনেকুৱা কুৱেশ্যন ঠিক আছে চ' এইটোত কি হয় যে প্ৰথম ষ্টেটমেণ্টত ৰিপৰ্ট ফ'কাছড অন 14 to 18 years of এজ গ্ৰুপ ঠিক আছে চিম্পুল হয় ঠিক আছে চিম্পুল হ'ল চ' শুদ্ধ হ'ব পাৰে আমি চিয়'ৰ নহয় বাট হৈ सकता है ঠিক আছে চ' আমি সেই বুলি ৰাখিম এইটো নেক্সটলৈ যাম একৰ্ডিং টু দ্য ৰিপৰ্ট দ্য পাৰ্চেণ্টেজ অফ ইউথ এইটো আমি চাম দেই একৰ্ডিং টু দ্য ৰিপৰ্টটো মতে দ্য পাৰ্চেণ্টেজ অফ ইউথ ফাৰ্ষ্ট পাৰ্ট এটা আছে এইটো দ্য পাৰ্চেণ্টেজ অফ ইউথ নট এনৰল ইন এনি ফৰ্ম অফ ফৰ্মেল এডুকেশ্যন হেজ গন আপ ফৰ 14 years old গন আপ ফাৰ্ষ্ট পাৰ্টত কি দিছে 14 years oldৰ গন আপ হৈছে আৰু গন ডাউন তললৈ হৈছে কি 18 years oldৰ কম্পেয়াৰ কিহলত কৰিছে 17 চনৰ লগত জাষ্ট লুক এট দিছ চ' এইটোতো জাষ্ট এনেকৈ দিও কৈ থৈ দিব পাৰিলেহেঁতেন যে 14 কি ৰিপৰ্টটোৰ মতে যে 14 বছৰৰ ওপৰখিনি কি হয় ইনক্ৰিজ হৈছে গন আপ হৈছে আৰু 18 বছৰখিনি ডিক্ৰিজ হৈছে কিন্তু তাতে ৰোৱা নাই এক্সামিনাৰ আৰু ভুল বনাব লাগিব ন ষ্টেটমেণ্টটো যাতে একো মানে চান্স নাথাকে যে ভুল এবছলিউট ভুল বনাব লাগিব এবছলিউট ভুল বনাবলৈ কি কৰিছে এইটো দি দিছে লগত এজ কম্পেয়াৰ টু দ্য ইয়েৰ 2017 আৰু কম্পেয়াৰ যদি কৰিব লাগে এইটো কি কৈছে এনুৱেল ষ্টেটাছ অফ এডুকেশ্যন ৰিপৰ্ট জাষ্ট লুক এট দিছ এনুৱেলি ওলাব ন লিখিয়ে থোৱা আছে ৰিপৰ্টত এনুৱেল অৰ্থাৎ বছৰি ওলাব ন এই বছৰি ওলোৱা ৰিপৰ্টটো 17 চনৰ লগত কিয় কম্পেয়াৰ কৰিব লাগে জাষ্ট থিংক অফ ইট না কমন চেঞ্চ থিংক অফ ইট 2023 চনত ওলাইছে 2022 চনৰ লগত কৰক হয়নে নহয় চ' এইটো কি হ'ব এইটো ভুল হ'ব একদম সেইটো মতে কিমান চান্স আছে ভুল কৰিবলৈ এক্সামিনাৰ হাতত বহুত চান্স আছে টু মাছ চান্স এইটো ভুল কৰা চ' আমি সেইটো এই থিয়ৰিটোৰ মতে আমি ভুল বুলি মানি ল'ম নেক্সট 3 নম্বৰটো চাওঁ ফৰ ডিছকণ্টিনিউইং এডুকেশ্যন অলমষ্ট 20% অফ গাৰ্লছ এট্ৰিবিউটেড ইট টু দ্য ফেমিলি কনষ্টেণ্ট যে এডুকেশ্যন এৰাৰ ক্ষেত্ৰত 20% ছোৱালীয়ে কি কয় পৰিয়ালৰ হেৰিৰ কাৰণে অসুবিধাৰ কাৰণে এৰা বুলি কয় ঠিক আছে এইটো চিম্পুল হয় চিম্পুল এটা ষ্টেটমেণ্ট হয়নে নহয় হ'ব পাৰে এইটো আমাৰ ইণ্ডিয়াত কি হয় বহুত ছোৱালীয়ে ফেমিলিৰ কাৰণে তেনেকৈ এৰে পঢ়া শুনা এইটো এটা ছ'চিয়েল ৰিয়েলিটি হয় এইটো আমি কমনলি জানো এইটো বাট আমি এইটো চিয়'ৰ নহয় যে এইটো এই ৰিপৰ্টটোৱে কৈছে এইটো চিয়'ৰ নহয় তথাপি আমি কি কৰিম এইটো আমি এনেকৈ ৰাখি থৈ যাম ঠিক আছে
আমি ৰাখি থৈ যাম যে চিয়'ৰ নহয়, বাট আমি ভুলো নহয়, ভুলো পোৱা নাই। নেক্সট আমি 4 নম্বৰটোলৈ যাওঁ। ঠিক আছে, 4 নম্বৰটোত কি কৈছে? ফাৰ্ষ্ট অফ অল আমি এই 2টোতো আমি পালোঁ ন ভুল বুলি। চ' 2টো আমি চাই লওঁ, ইয়াত আমি কিবা এলিমিনেট কৰিব পাৰোঁ নেকি? এলিমিনেট কি হ'ব? 1 and 2, B2 এলিমিনেট হ'ব, D2 এলিমিনেট হ'ব। ঠিক আছে, 2 আছে। এতিয়া আমাৰ ওচৰত কি থাকিলে? আমাৰ ওচৰত 2টা অপশ্যন থাকিলে, A আৰু C। ঠিক আছে, আমাৰ ওচৰত 50-50 চান্স আছে যে আমাৰ 50% চান্স আছে হোৱাৰ। আৰু এতিয়া আমি 4টো, মই এইটো যিহেতু ক'লোৱেই, এইটোত 4 ষ্টেটমেণ্টটো দেখাই লওঁ 4টো কেনেকৈ ভুল হ'ব পাৰে, কেনেকৈ ভুল কৰিছে, মানে দেখিলে হাঁহি উঠিব কেনেকৈ ভুল কৰিছে, এক্সামিনাৰ কেনেকৈ মানে এবছলিউটলি ভুল কৰিছে। জাষ্ট সেইটো চাই লোৱা। এইটো এতিয়া এটা ষ্টেটমেণ্ট আমি যেতিয়া ভুল পাই গ'লে একো অৰ্থই নাই বাকীটো হেৰি কৰা, বাট ষ্টিল আমি চাই ল'ম 4টো। ঠিক আছে, দ্য ৰিপৰ্ট এছাৰ্টেড ডেট দ্য ৰিপৰ্টটোৱে কৈছে যে ফিয়াৰ ফৰ ছেভাৰেল অল্ডাৰ ষ্টুডেণ্টছ, অল্ডাৰ্ছ সৰু নহয় ডাঙৰ, অল্ডাৰ ষ্টুডেণ্টছ ডাঙৰ, dropped out of school during the COVID-19 pandemic due to the loss of livelihood was true. Older student কোনে এৰিছে স্কুল COVID-19 সময়ত? কোনোবাই এৰিছে জানো হেৰি বুলি ভয়তে? অবভিয়াছলি স্কুল যোৱা নাই, এৰি কোনে ইমান দিছে জানো? তাকো নট ষ্টুডেণ্টছ, হা, লুক এট দিছ, অল্ডাৰ ষ্টুডেণ্টছ। চ' এই কিৱৰ্ডবোৰ বহুত মেটাৰ কৰে। ঠিক আছে, চ' অবভিয়াছলি এইটো ভুল। জাষ্ট ভুলটো আমি ষ্টেটমেণ্টটো কেনেকৈ উলিয়াম? ষ্টেটমেণ্টটো এনেকুৱা থাকিব যে হাঁহি উঠি যাব, এনেকুৱাকৈ ভুল কৰিবলৈ চাব যে এনেকুৱা কিৱৰ্ড কিছুমান দি দিব যে হাঁহি উঠি যাব, যেতিয়া তেতিয়া গম পাই যাব যে এইটো ভুল হয়ে, ভুলেই বনাইছে। চ' এইটো এতিয়া কি হ'ল, আমি সেইকেইটা পালোঁ। আমাৰ ওচৰত কি আছে? 2টা আছে, হয়তো 1A2 হ'ব পাৰে শুদ্ধ, আৰু 3 কি 1 and 3 অৰ্থাৎ C2 হ'ব পাৰে। ঠিক আছে, চ' এইটো একচুৱেলি শুদ্ধটো সেইটোত C2 হয়, বাট এইটোত যদি কেনেবাকৈ কোনোবাই এনেকৈ এইটোলৈ গৈও যদি 1টো মাৰি থৈছে তেতিয়া একো হেৰি কৰিব কথা নাই, এই 2টা শুদ্ধ হয়, কাৰণ 2টা চিম্পুল আছে, চিম্পুল এক্সপ্লেনেশ্যন আছে, 2টা কাৰেক্ট হয়। আৰু এইটো টোকা বা এইটো ট্ৰিক লগাব পাৰা, যিহেতু 4টা অপশ্যন আছে, 4টা অপশ্যন যেতিয়া থাকিব তেতিয়া 2টা অপশ্যন শুদ্ধ হোৱাৰ বা আৰু 2টা অপশ্যন ভুল হোৱাৰ চান্সটো বহুত বেছি থাকিব, যে এটা অপশ্যন শুদ্ধ 3টা অপশ্যন ভুল, বা 3টা অপশ্যন শুদ্ধ 1টা অপশ্যন ভুল, সেইটোতকৈ। ঠিক আছে, চ' আমি তেনেকৈ সেই ষ্টেটমেণ্টবোৰ তেনেকৈ আমি চাব লাগিব বস্তুটো। ঠিক আছে, ষ্টিল যদি কোনোবাই এনেকৈ ইমানটোলৈ গৈও যদি 1টোতো টিক মাৰি থৈ আহে আৰু এইটো ভুলো হয়, একো হেৰি নাই। এনেকুৱা কুৱেশ্যন, এইবোৰ কুৱেশ্যন বহুতৰ ভুল হ'ব, কিছুমানৰ অলপৰহে শুদ্ধ হ'ব, কিন্তু যি ভুল হ'লে কি হ'ব? ভুল হ'লে কাট অফটো কমিব, বেলেগ একো নহয়, কাট অফ জাষ্ট ডাউন যাব অকণমান, একো বেলেগ একো দিগদাৰ নহয়। এনেকুৱা ভুল হ'লে লিষ্টৰ পৰা বাহিৰ নহয় মানুহ। ঠিক আছে, আৰু এনেকুৱা ইমান ডিপ হেৰি কোনোবাই যদি পঢ়ে হেডছ অফটো দেম, কিন্তু এনেকুৱা নপঢ়াকৈও, এই ৰিপৰ্ট নপঢ়াকৈও এনেকুৱা কুৱেশ্যন শুদ্ধ কৰিব পাৰি। মই সেইটো বস্তুৱে দেখালোঁ যে এনেকৈ চাই পেলাই। আৰু কথাটো হ'ল এতিয়া এইবছৰ এডুৱেল ষ্টেটাছত এডুকেশ্যন ৰিপৰ্ট আহিলে, নেক্সট বছৰ কি হেল্থৰ ৰিপৰ্টখিনি পঢ়ি ৰাখিবা নেকি চবে? যে চব তেনেকৈ ৰিপৰ্টখিনি পঢ়িবলৈ এফালৰ পৰা বহি গ'ল, লাষ্টত এটাও নাহিলে, লাভ হ'ব জানো কিবা? তেনেকৈ নহ'ব ন। চ' সেইকাৰণে তাতকৈ আমি মেইনছত ফ'কাছ কৰা ভাল হ'ব, যিহেতু আমাৰ প্ৰিলিমছ ইজ জাষ্ট এ কোৱালিফাইং পেপাৰ, হয় নাই? চ' এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো এইটো একদম মানে এইটো হেৰি হয়, দেখাই দিছোঁ মই, হা। দ্য ফেভাৰেট পেটাৰ্ণ অফ এক্সামিনাৰ্ছ, চিভিল ছাৰ্ভিচ এক্সামিনাৰ্ছ, বাট ষ্টেটমেণ্ট বেছত ভুল কৰা। ইয়েৰ আৰু ডেট, ইয়েৰ আৰু ডেটত কি হয়? এতিয়া ইয়াত মই দেখাইছোঁ, একদম দেখালে একদম ধুনীয়াকৈ বুজি পায়। চ' এই কুৱেশ্যনটো হয় 2023 হয়, হা। 2023 কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট টিন আছাম। অসমৰ টিৰ ক্ষেত্ৰত তলৰ ষ্টেটমেণ্ট এটা চাব দিছে। ফাৰ্ষ্ট ষ্টেটমেণ্টটো এটা চিংফ'জ ৱে অলৰেডি ফেমিলিয়াৰ উইথ টি বিফ'ৰ ইট বিকেম মোৰ ৱাইডলি ন'ন। যে চিংফ'সকল চাহৰ লগত আগৰ পৰাই মানে জনাজাত আছিলে, চাহৰ লগত জানিছিলে, একদম গোটেই বিশ্বত মানে একদম পৰিসৰটো ব্যাপক হৈ যোৱা ৱাইডলি ন'ন হোৱাৰ আগতে। নেক্সটটো কি কৈছে? ব্ৰুচ ব্ৰাদাৰ্ছ আৰ কনচিডাৰ্ড টু বি দ্য পায়নিয়াৰ্ছ অফ আছাম টি। যে ব্ৰুচ ব্ৰাদাৰ্ছ তেওঁলোক পায়নিয়াৰ বুলি কৈছে, একদম যে প্ৰথমলৈ চাহৰ সেইটো অনা ইণ্ডাষ্ট্ৰিটো যিটো ডিছকভাৰ কৰাৰ পিছত আনিছিলে, সেইটো ক্ষেত্ৰত হেৰি বুলি কৈছে। থাৰ্ডটো কি দিছে? দ্য আছাম কোম্পেনী ৱাজ ফাউণ্ডেড ইন 1835। আছাম কোম্পেনী মানে বেছিকেলি আছাম টি কোম্পেনীৰ কথাই কৈছে ইয়াত, 1835 প্ৰতিষ্ঠা হৈছিলে বুলি কৈছে। ঠিক আছে, ইয়াত কি সুধিছে? চিলেক্ট দ্য কাৰেক্ট ষ্টেটমেণ্টছ ইউজিং দ্য কোডছ গিভেন বিল'। কাৰেক্ট ষ্টেটমেণ্ট সুধিছে। এতিয়া ইয়াত কি হ'ব? এতিয়া যদি ইয়াত কোনোবাই এই অলপ চলপ অসম হিষ্ট্ৰী পঢ়ে, যে এটাটো গম পাব যে ৰবাৰ্ট ব্ৰুছে আৱিষ্কাৰ কৰিছিলে চাহটো, কেতিয়া আৱিষ্কাৰ কৰিছিলে কমেণ্ট কৰি জনাব। সেইটো আপোনালোকে কিমান পঢ়িছে চাওঁ, তোমালোকে কিমান পঢ়িছে চাওঁ সেইটো। ঠিক আছে, আৰু এটা যে ৰবাৰ্ট ব্ৰুছে কাৰ ঘৰত গৈ তেনেকৈ আৱিষ্কাৰ কৰিছিলে, চিংফো গামৰ ঘৰত তেওঁলোকে মানে চাহজাতীয় কিবা পানীয় খাই পেলাই সেইটো কৰিছিলে। সেইটো অসম হিষ্ট্ৰী অকণমান অবভিয়াছলি একদম ইজি নহয় এই বস্তুটো অসম হিষ্ট্ৰী, বাট একদম ডিফিকাল্ট পাৰ্টতো নাই, মিডিয়াম টাৰ্মত আছে। ঠিক আছে, চ' সেইটো হেৰি হ'ব। বাট যদি
ষ্টেটমেণ্ট বেছ কুৱেশ্যনৰ পেটাৰ্ণটো আমি চাওঁ যে ভুল কৰা এই গোটেইকেইটা অপশ্যনত ভুল কৰাৰ চবতকৈ বেছি চান্স কোনটো ষ্টেটমেণ্টত আছে জাষ্ট টেল মি ডেট অবভিয়াছলি ন চনটোত কেলৈ ভুল কৰাৰ চবতকৈ বেছি চান্স থাকিব চনটোত এটা জাষ্ট নাম্বাৰ ইফাল সিফাল কৰি দিয়ে গোটেই ভুল হৈ যাব এবছলুটলি ভুল কোনেও পিছত RTI ক'ব নোৱাৰে যে এইটো হেৰি হৈছিলে এইটোতো এনেকৈ আছিলে আমুক কিতাপত এনেকৈ আছে এতিয়া যদিহে এনেকুৱা এটা হ'ব পাৰে ন ভুল চনটো নহ'লে কি হ'ব এনেকুৱা কিছুমান হিষ্ট্ৰী বিশেষকৈ হিষ্ট্ৰীৰ ক্ষেত্ৰত হিষ্ট্ৰীৰ ক্ষেত্ৰত চনটো কেলৈ ইম্পৰ্টেণ্ট চনটোত ভুল কৰিব কি হ'ব পাৰে কাৰণ চনটোত কোনেও একো পিছত অবজেকশ্যন দিব নোৱাৰে পৰীক্ষাটো হৈ যোৱাৰ পিছত যে এইটো হেৰি হয় বুলি কাৰণ চনটো যিটো ইয়েৰটো বা ডেটটো থাকে সেইটো একদম মেইনলি হিষ্ট্ৰীত হেৰি হৈ থাকে লিপিবদ্ধ থাকে গতিকে সেইটোত কোনো অবজেকশ্যন দিব নোৱাৰে কিন্তু বাকী কিছুমান ধৰি লোৱা নাম বা কনচেপ্ট সেইবোৰত অবজেকশ্যন আহিব পাৰে আৰু এইটো আহে বহুতো পৰীক্ষাৰ হেৰিৰ পিছত আৰু অবভিয়াছলি এক্সামিনাৰজনে নিবিচাৰিব যে তেওঁক পিছত ডিপাৰ্টমেণ্টৰ পৰা স্ক্ৰুটিনি গৈছে তেওঁলোকে যে তুমি কিয় ভুলকৈ পেপাৰখন ছেট কৰিলা এইকেইটা কুৱেশ্যন গতিকে তেওঁ যিমান পাৰে যিটো ৰং হ'ব ষ্টেটমেণ্ট সেইটো এবছলিউটলি ৰং কৰিবলৈ চাব আৰু ইয়াত এবছলিউটলি ৰং কৰিবলৈ কি চান্স আছে চনটো ডেটটো ইয়েৰটো চ' আছাম টি কোম্পানী একচুৱেলি 1835 প্ৰতিষ্ঠা হোৱা নাছিলে কেতিয়া প্ৰতিষ্ঠা হৈছিলে জাষ্ট কমেণ্ট ডাউন হিয়াৰ আৰু নহ'লে জাষ্ট চাই ল'ব এবাৰ চ' এইটো যদি আমাৰ ভুল বুলি আমি ধৰি লওঁ এইটো ভুল ইয়েৰটো বা ডেটটো এই থিয়ৰিটোৰ মতে তেতিয়া কি হ'ব আমাৰ কি আছে ইয়াত হাতত আমাৰ দুইটো কি হ'ব দুইটো ভুল মানে চৰি 2 নহয় 3 ঠিক আছে থাৰ্ড ষ্টেটমেণ্টটো ভুল মানে ইয়াত কাৰেক্ট দিছে থাৰ্ড ক'ত আছে থাৰ্ড আছে 8টো থাৰ্ড আছে 8টো ঠিক আছে আৰু বাকী এই দুটা শুদ্ধ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে হিষ্ট্ৰীৰ কুৱেশ্যন আহিলে এই থিয়ৰিটো বহুত মানে 80 to 90% এইটো কাম কৰিব তেনেকৈ ঠিক আছে এইটো মই দেখাই আছোঁ যে এইটো ৰিপিট হৈছে 2024 একেই মানে পেটাৰ্ণটো ৰিপিট হৈছে একে ট্ৰেণ্ডটো দেখাই আছোঁ এইটো 2023 কুৱেশ্যন ঠিক আছে 2023 প্ৰিলিমছৰ কুৱেশ্যন মই যেতিয়া ফাৰ্ষ্ট দিছিলোঁ প্ৰিলিমছ এইটো হৈছে 2024 প্ৰিলিমছৰ কুৱেশ্যন APSC লুক এট দিছ 2024 প্ৰিলিমছৰ কুৱেশ্যন এইটোত কি হৈছে কি কৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট চৰ্দাৰ বল্লভভাই পেটেল সম্বন্ধে তলত দিয়া ষ্টেটমেণ্টকেইটা আমাক চাব কৈছে ফাৰ্ষ্ট ষ্টেটমেণ্ট হি গট দ্য মনিকাৰ চৰ্দাৰ ডিউ টু হিজ অৰ্গেনাইজেশ্যনেল স্কিলছ ডিউৰিং বাৰদলি সত্যাগ্ৰহ যে চৰ্দাৰ উপাধিটো তেখেতে মনিকাৰ মানে বেছিকেলি উপাধি নিচিনা টাৰ্ম বুজে টাইটেল নিচিনা চৰ্দাৰ উপাধিটো তেখেতে অৰ্গেনাইজেশ্যনেল স্কিলৰ কাৰণে বাৰদলি সত্যাগ্ৰহৰ সময়ত তেওঁক প্ৰদান কৰা হৈছিলে ঠিক আছে বা পাইছিলে নেক্সটটো কৈছে দ্য প্ৰিজন হুৱেৰ মহাত্মা গান্ধী এণ্ড চৰ্দাৰ ৱে চেলমেটছ ৱে নাইনি প্ৰিজন যে মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেল যিখন প্ৰিজনত অৰ্থাৎ জেলত বন্দী হৈ আছিলে তাৰ নাম আছিলে নাইনি থাৰ্ডটো কৈছে হি ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ইন 1989 ঠিক আছে 1989 চনত তেখেতক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে ইণ্ডিয়াৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দেন ফ'ৰ্থলি হি ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া যে তেখেত ভাৰতৰ প্ৰথম ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে ঠিক আছে এতিয়া ইয়াত কি সুধিছে চিলেক্ট দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট ঠিক আছে আমাক ইনকাৰেক্ট সুধিছে ইনকাৰেক্ট আমাক যেতিয়া কি সুধিব আমি কি যাম আমি উল্টাটো যাম উল্টাটো হ'লে কি হ'ব অপজিটটো কাৰেক্ট চাম ঠিক আছে কাৰেক্টটোতো চাম লগতে আৰু কি ক'ম কাৰেক্টটো ইয়াত ফাৰ্ষ্ট অফ অল জাষ্ট টেল মি আমি ফাৰ্ষ্টতে কি হেৰি কৰি আহিছিলোঁ যে ইয়াৰ আগৰ হেৰিটোত ট্ৰেণ্ডটোত যে চনটো ইয়েৰটো ঠিক আছে চ' ইয়াত হি ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ইন 1989 এইটোত আমি কি কৰিম সেই ট্ৰেণ্ডটোত যদি আমি সেই থিয়ৰিটো ফ'ল' কৰোঁ এইটো জাষ্ট কাটি দিম এনেকৈ কি হয় চনটো কি হয় ইয়েৰটো চবতকৈ ভুল কৰাৰ চবতকৈ ইজি উপায় হয় ঠিক আছে ইয়েৰটো চ' 1989টো আমি এইটো কাটি দিম এই হি ৱাজ এৱাৰ্ডেড ভাৰত ৰত্ন তেওঁক ভাৰত ৰত্ন 1989 চনত দিয়া হৈছিল এইটো আমি কাটি দিম ঠিক আছে এইটো কাটি দিলে আমাৰ কি থাকিব আমাক এইটো ইনকাৰেক্ট সুধিছে ঠিক আছে চ' এইটো কাটি দিয়া মানে আমি এটা ইনকাৰেক্ট এটা পালোঁ কিন্তু আমাক কাৰেক্ট লাগিব এলিমিনেট কৰিবলৈ চ' আমি এটা গম পালোঁ যে 3 য'ত নাই সেইটো আমাৰ কি হ'ব সেইটো এলিমিনেট হ'ব চ' ফাৰ্ষ্ট অফ অল তাৰ আগতে আৰু এটা কৰি লওঁ এইটোতো মই ট্ৰেণ্ডটোৰ কথা ক'লোঁ যে এইটো 2023ত যিটো ইউজ কৰিছে এইটো 2024তো ইউজ কৰিছে আৰু 2025তো এইটো কৰিব পাৰি ইউজ কাৰণ এইটো চবতকৈ ইজি ৱে হয় হিষ্টৰিকেল কুৱেশ্যন এটা ভুল কৰাৰ ষ্টেটমেণ্ট এটা এইটো যে হি গট দ্য মনিকাৰ চৰ্দাৰ ডিউ টু হিজ অৰ্গেনাইজেশ্যনেল স্কিল ডিউৰিং বাৰদলি সত্যাগ্ৰহ এতিয়া নাও টেল মি কোনোবাই যদি ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগল অলপমান পঢ়ে তেওঁ চৰ্দাৰ বল্লভভাই পেটেলৰ কথা অলপ হ'লেও পঢ়িব যে বাৰদলি সত্যাগ্ৰহ এইটো 1928ৰ সময়ত হৈছিলে এইটোত বল্লভভাই পেটেলে কেনেদৰে তেখেতে হেৰি দেখায় স্কিলখিনি দেখায় তেখেতে লিডাৰশ্বিপ স্কিল দেখায় এজন নেশ্যনেল লিডাৰ হিচাপে এমাৰ্জ হৈছিলে চ' তেওঁক এইটো কাৰণে তেওঁ চৰ্দাৰ উপাধি প্ৰদান কৰা হৈছিলে চ' এইটো একদম বেছিক নলেজত থাকিব ঠিক আছে এইটো বেছিক নলেজ আগতে যে কৈ আহিছিলোঁ বেছিক নলেজ চ' বেছিক নলেজ দি আমি কি হ'ব আমি কাৰেক্ট এটা গম পাই যাম কাৰেক্ট কি হয় চ' আমি কাৰেক্ট যেতিয়া গম পাম
কাৰেক্ট যেতিয়া এইটো কাৰেক্ট হয়, কিন্তু ইয়াত আমাক ইনকাৰেক্ট সুধিছে, ঠিক আছে। চ' কাৰেক্ট যেতিয়া গম পাওঁ আমি কাৰেক্টটো য'ত য'ত আছে, অৰ্থাৎ 1টো য'ত য'ত আছে সেইটো এলিমিনেট কৰিব পাৰিম। 1 ক'ত আছে, 1 Aত আছে, 1 Dত আছে, ঠিক আছে। এতিয়া আমাৰ হাতত আছে 2 and 3 আছে, 3 and 4 আছে। চ' ইয়াত কি হয়, 3টোতো ইনকাৰেক্ট হয়, সেইটো আমি ডেম চিয়'ৰ। এতিয়া নেক্সট লুক এট দিছ, দ্য প্ৰিজন ৱেৰ মহাত্মা গান্ধী এণ্ড চৰ্দাৰ ৱেৰ চেলমেটছ ৱাজ নেনি প্ৰিজন। যে য'ত চেলমেট আছিলে নেনি প্ৰিজন, চৰ্দাৰ বল্লভাই পেটেল আৰু মহাত্মা গান্ধী। এইটো ডিপ হিষ্ট্ৰীৰ পৰা আহিছে, ঠিক আছে। এইটো একদম ভিতৰৰ অলপ হ'ব, হিষ্ট্ৰীৰ ভিতৰৰ হ'ব। অবভিয়াছলি এইটো স্পেক্ট্ৰাম বা তেনেকুৱা হিষ্ট্ৰীৰ যিটো কিতাপ থাকিব তাততো একদম নোটছত পোৱা নাযাব। বাট লুক এট দিছ, 4 নম্বৰটো চোৱা, ইজি হয় এইটো। হি ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। তেওঁ ভাৰতৰ প্ৰথম ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে। নাও টেল মি, কোনোবাই এই পষ্ট ইণ্ডিপেণ্ডেঞ্চ হিষ্ট্ৰী যদি পঢ়ে তেতিয়া কি পাব, চৰ্দাৰ বল্লভাই পেটেলে কি কৰিছিলে, ভাৰতখনক ইণ্টিগ্ৰেট কৰিছিলে নে নাই, বিভিন্ন পৰিয়ালৰ ৰাজ্য প্ৰিন্সলি ষ্টেটসমূহক ইণ্টিগ্ৰেশ্যন কৰিছিলে। প্ৰিন্সলি ষ্টেটসমূহক ভাৰতৰ ভিতৰত সোমাইছিলে, হায়দৰাবাদক সোমাইছিলে, কাশ্মীৰক সোমাইছিলে, কি কয় সেইখিনি হেৰিয়ক সোমাইছিলে, কাশ্মীৰক সোমাইছিলে। চ' এনেদৰে ইণ্টিগ্ৰেট কৰাৰ কাৰণে কি হৈছিলে, তেওঁক ভাৰতৰ লৌহ মানৱ বুলি কৈছিলে, হয়নে নহয়। চ' সেইটো কৰিবলৈ কি হয়, সেইটো কৰাৰ সময়ত তেওঁ হোম মিনিষ্টাৰ আছিলে আৰু ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে, ঠিক আছে। চ' আৰু এইটো এটা বেছিক নলেজো হ'ব, অলপমান হেৰিও হ'ব, কিন্তু ষ্টিল এইটো আমি যদি তেন্তে চাওঁ তেতিয়া আমি কি হ'ব, 2 and 4টোৰ মাজত যদি আমি কম্পেয়াৰ কৰোঁ, ইয়াৰ ভিতৰত ইজিয়েষ্ট এক্সপ্লেনেশ্যন কোনটো আছে, ইজিয়েষ্ট এক্সপ্লেনেশ্যন অবভিয়াছলি 4টো আছে। আৰু 2টো কি হ'ব, 2টোত অবভিয়াছলি গান্ধী পেটেলক চেলমেট আছিলে নেনি প্ৰিজন বুলি জেগাত একেলগে বন্দী হৈছিলে বুলি। এইটো অকণমান ইজিয়েষ্ট এক্সপ্লেনেশ্যন নহয়, অকণমান ভিতৰৰ পৰা আনিছে বুলি আমি চাব লাগিব। গতিকে আমি ইজিয়েষ্ট এক্সপ্লেনেশ্যনটোৰ লগত যাম আৰু আমি 4টো কাৰেক্ট বুলি আমি টিক কৰি ল'ম। চ' কাৰেক্ট হ'লে কি হ'ব, 2টো ইনকাৰেক্ট হ'ব। তেনেকৈ চাই আমি কি কৰিম, 2 আৰু 3 য'ত আছে বিটো, এইটো আমাৰ হেৰি হ'ব, কি হয়, ইনকাৰেক্ট অপশ্যনছ হ'ব। অৰ্থাৎ এইটো কৰিলে আমি মাৰ্কছটো পাম, 2 মাৰ্কছ পাম, আমাৰ শুদ্ধ হ'ব। চ' মই এইটোৰ পৰা এইটো হেৰি কৰিছোঁ যে এনেকুৱা কুৱেশ্যনত অবভিয়াছলি ইয়াত আমাৰ একদম প্ৰথমৰ পৰা মই দেখাই আহিলোঁ আপোনালোকক বস্তুটো, যে এইটো কুৱেশ্যনত লাষ্টৰ পিনে হয়তো অকণমান হেৰি হ'ব পাৰে যে গোটেইখিনি আমি ট্ৰিক ইউজ কৰিবলগীয়া হ'ব পাৰে এনেকুৱা কুৱেশ্যনত। কিন্তু প্ৰথমৰ পৰা কি দেখালোঁ, প্ৰথমত ইজি, একদম চবতকৈ ইজি টাইপৰ কুৱেশ্যনত বেছিক স্কিলছ বেছিক নলেজ, দেন কি হ'ব, কমন চেন্স, দেন কি হ'ব, দেন লুকিং ফৰ চান্সেছ, ক'ত চান্স আছে বেছি ভুল কৰা এক্সামিনে। তাৰপৰা কি হ'ব, হিষ্টৰিকেল কুৱেশ্যনৰ ক্ষেত্ৰত ডেট বা ইয়েৰ। চ' এনেকৈ আমি চাই হয়তো কিছুমান কুৱেশ্যনত এটাই থাকিব পাৰে, ইয়াৰ এটা হেৰিয়তো হেৰি হ'ব, আৰু কিছুমান কুৱেশ্যনত অবভিয়াছলি ইয়াৰ এনেকুৱা হেৰিয়ত 3টা 4টাও বা তাতকৈ বেছিও ইউজ কৰিবলগীয়া হ'ব পাৰে। এতিয়া লাষ্টৰ কুৱেশ্যনটোত বেছিক নলেজো ইউজ কৰিবলগীয়া হ'ল, কমন চেন্সো ইউজ কৰিবলগীয়া হ'ল, আমি ডেট বা ইয়েৰৰ সেই থিয়ৰিটো ইউজ কৰিবলগীয়া হ'ল। কিন্তু তেনেকৈ কৰি আমি কি হ'ব লাগিব, আমি চিকিউৰ কৰিব লাগিব আমাৰ মাৰ্কছটো, কোৱালিফাই কৰিব লাগিব। অবভিয়াছলি যদি আমি একদম ডিপলি কিছুমান বস্তু পঢ়িব মানে হেৰি হয় থাকিও যায়, চ' তেনেকৈ কৰি মানুহে কৰি আছে, গতিকে আমি তেনেকৈ কৰিব লাগিব। অবভিয়াছলি এতিয়া মই জাষ্ট বহুত টাইম হৈ যাব নহ'লে, সেইকাৰণে মই জাষ্ট কেইটামান কুৱেশ্যনে হেৰি কৰিলোঁ। এনেকৈ যদি আমি চাওঁ প্ৰায় 30টামান কুৱেশ্যন এনেকৈ কৰিব পৰা যায়, ডাইৰেক্ট এনেকৈ যায় বিভিন্ন ট্ৰিক্স বা বেছিক নলেজ বা কমন চেন্স লগাই। সেইটো আমি পিছৰ ভিডিঅ'বোৰ তেনেকৈ আনিম।